সকলোকে শুভ সন্ধিয়া জনাই আজিৰ সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আজি হৈছে 2 এপ্ৰিল। আজি সন্ধিয়া খবৰকেইটা আপোনালোকে চাওক। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আজি যিহেতু 2 তাৰিখলৈহে, অহা 9 তাৰিখে যিহেতু নিৰ্বাচন আহি আছে আৰু এতিয়া নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজনৈতিক প্ৰত্যেকটো দলে তেওঁলোকৰ নিজৰ যি প্ৰাৰ্থিত্ব যিসকলে লাভ কৰিছে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ এতিয়া সমষ্টিয়ে তেওঁলোকে কৰা দেখা গৈছে আৰু তেওঁলোকে সমষ্টিয়ে প্ৰচাৰ কৰিছে, ৰাইজৰ ওচৰলৈ গৈছে আৰু আগন্তুক ৰাইজৰ যি লক্ষ্য বা কেনেদৰে কি কৰিব পাৰি তেওঁলোকক সেইখিনি বিষয়ে কৈছে। মুঠৰ ওপৰত সকলোখিনি কথা, প্ৰথম কথা হ'ল আগন্তুক 26 নিৰ্বাচনলৈ সকলোখিনি আৰু ইয়াৰ সমান্তৰালকে গুৰু দক্ষিণা হওক, অংগনবাদী কৰ্মী সহায়িকাসকলৰ এককালীন এই বিষয়েও মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিহেতু জনাইছে এইখিনি আপোনালোকে গমেই পায় আৰু তেওঁলোকৰ এই সকলো বিষয়ৰ ওপৰত আপোনালোকে শেষলৈকে চাওক। প্ৰথমটো খবৰ হৈছে চিচি বৰগাঁও সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী দুলাল বৰুৱা হৈ নিৰ্বাচনী প্ৰচাৰ অখিল গগৈ ডাঙৰীয়া। তো এতিয়া মই কৈছোঁ আগন্তুক 26 নিৰ্বাচনৰ বাবে মাজত মাত্ৰ আৰু কেইটামান দিন, এতিয়া তাৰ প্ৰাকক্ষণত প্ৰত্যেকটো ৰাজনৈতিক দলে নিজৰ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে ৰাইজৰ মাজলৈ গৈছে, ৰাইজৰ মাজত প্ৰচাৰ চলাইছে যে এইবাৰ আমাক ভোট দিব লাগিব। আকৌ সেইখিনি তেওঁলোকে জনাইছে যে কি কৰিম কি নকৰিম এইখিনি। তো এতিয়া চিচি বৰগাঁও সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী দুলাল বৰুৱা হৈ নিৰ্বাচনী প্ৰচাৰ অখিল গগৈ ডাঙৰীয়াই নিৰ্বাচনী প্ৰচাৰ চলাইছে। নেক্সট খবৰ হৈছে ৰাইজৰ মৰমবোৰ যে পাওঁ সেইবাবে ভাগৰ নালাগে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰা গৈছিলে যে যিহেতু এতিয়া তেওঁ প্ৰতিদিনে তেওঁক দেখা গৈছে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি আছে। তো আজি যদি শদিয়াত, কাইলৈ ধুবুৰীত, তো এনেকুৱা ধৰণৰ, তো আজি যদি শিৱসাগৰত, কাইলৈ আকৌ যদি মঙলদৈত, তো এনেকুৱা ধৰণৰ নিৰ্বাচনী প্ৰচাৰ কৰি থকা দেখা গৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰা গৈছে যে কিয় আপোনাৰ এই যি ভাগৰ নালাগে নেকি, যে এইটো বেক টু বেক আপোনালোকে এনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাই আছে আপুনি। তো তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ৰাইজে যেতিয়া মৰমবোৰ পাওঁ, ৰাইজৰ যেতিয়া উৎসাহ দেখোঁ, তো তেতিয়া এই মৰমবোৰে কেতিয়াও ভাগৰ অনুভৱ কৰিবলৈ নিদিয়ে আৰু ভাগৰ নালাগে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু এইটোৰ লগতে কৈছে যে আগন্তুক যি 26 নিৰ্বাচন আহি আছে, নিৰ্বাচনত ৰাইজে আমাকেই জয় কৰিব বুলি আশা আছে আৰু এইখিনি আমি দেখিছোঁ, মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে ভূপেন বৰাক অপমান নকৰিবলৈ সকিয়নি ঢেকিয়াল ফুকনৰ। তো এতিয়া ঢেকিয়াল ফুকনে জনাইছে ভূপেন বৰাক কেতিয়াও অপমান নকৰিব, এনেদৰে মন্তব্য কৰিছে তেওঁ। নেক্সট খবৰ হৈছে বোকাজানত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ নিৰ্বাচনী সভা। তো এতিয়া আপোনালোকে গমেই পাইছে প্ৰতিটো দলে ষ্টাৰ কেম্পেইনৰে তেনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে। তো এতিয়া আজি দেখা গ'ল যে বোকাজানত গৌৰৱ গগৈ ডাঙৰীয়া উপস্থিত থাকে আৰু সাংসদ ৰাহুল গান্ধী ডাঙৰীয়াই নিৰ্বাচনী প্ৰচাৰ চলাইছে। আগন্তুক 26 নিৰ্বাচনৰ বাবে মাজত মাত্ৰ আৰু কেইটামান দিন, এতিয়া প্ৰত্যেকটো ৰাজনৈতিক দলে তেনেদৰে ষ্টাৰ কেম্পেইনৰে এতিয়া অসমত ভৰি পৰিছেহি আৰু প্ৰত্যেকটো দিশতে, প্ৰত্যেকটো সমষ্টিতে তেওঁলোকে ৰাইজৰ মাজলৈ গৈছে, নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু তেওঁলোকে সেইখিনি ৰাইজৰ মাজলৈ গৈ আগন্তুক সময়ত কি কেনেদৰে উন্নয়ন কৰিব পাৰি সেই বিষয়েও তেওঁলোকে জনাইছে। তেতিয়া নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন আৰু এতিয়া সমগ্ৰ ৰাজ্যতে কেৱল মাত্ৰ ৰাজনীতিৰ যি উখল মাখল পৰিৱেশ আৰু নিৰ্বাচনী ধুমুহা অহাৰ দৰে হৈ পৰিছে পৰিৱেশো। নেক্সট খবৰ হৈছে অসমৰ বৰ্তমান চৰকাৰে মহিলাক আগবাঢ়ি যোৱাটো নিবিচাৰে। তো প্ৰিয়ংকা গান্ধীয়ে এনেদৰে মন্তব্য কৰি কৈছে যে এতিয়া অসমত বৰ্তমান যি চৰকাৰ আছে, অসম চৰকাৰে মহিলাক কেতিয়াও আগবাঢ়ি যোৱাটো নিবিচাৰে, এনেদৰে কটাক্ষ কৰিছে বিজেপি চৰকাৰক প্ৰিয়ংকা গান্ধীয়ে। নেক্সট খবৰ হৈছে উজনিত তিনি গগৈ শূন্য দিশত। তো দিলীপ শইকীয়া ডাঙৰীয়াই মন্তব্য কৰিছে যে তিনি গগৈ তেওঁলোকে সেইখিনি দমভালি মাৰি আছে বা তেওঁলোকে যি নিৰ্বাচনী প্ৰচাৰ চলাই আছে এইখিনিত মই ক'ব খুজিছোঁ যে উজনিত তিনি গগৈ এতিয়া শূন্য দিশত। ৰাইজে এইখিনি বুজি পাইছে, ৰাইজে যেনেদৰে বিজেপিক মৰম দিছে, আঁকোৱালি লৈছে, সেইটো আপোনালোকে নিশ্চয় দেখিছে। এনেদৰে মন্তব্য কৰিছে সংবাদ মাধ্যমৰ আগত আৰু এতিয়া উজনিত তিনি গগৈ শূন্য দিশত আগবাঢ়ি গৈ আছে, এটা মহা প্ৰকাণ্ড শূন্য দিশত আগবাঢ়ি গৈ আছে বুলি দিলীপ শইকীয়া ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে দিছপুৰ সমষ্টিত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ বিজেপি প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই তেওঁ নিজৰ সমষ্টিত ৰাইজৰ মাজলৈ গৈছে, ৰাইজৰ মাজত তেওঁলোকে সেইখিনি প্ৰচাৰ চলাইছে আৰু হয় এতিয়া তেওঁলোকে সেইখিনি নিজৰ যি দলৰ প্ৰাৰ্থী আছে, দলৰ প্ৰাৰ্থীৰ সৈতে তেওঁলোকে সেইখিনি নিৰ্বাচনীত প্ৰচাৰত নামি গৈছে দিছপুৰ সমষ্টিত। নেক্সট খবৰ হৈছে কংগ্ৰেছ দলে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব নালাগে, খুৰাক মনোজ বৰঠাকুৰে মন্তব্য এনেদৰে কৰিছে। আৰু জুবিন গাৰ্গে যিহেতু এইখিনি এনেদৰে বেয়া পাইছিল এইবিলাক, আৰু জুবিন গাৰ্গৰ নামটো সাঙুৰি ল'ব নালাগে, এইটো বহুত বেছি বেয়া কথা হৈছে। কাৰণ কেলৈ জুবিন হত্যাটোক এনেদৰে কৰিলে অপমান কৰা হয় আৰু এই যি তেওঁলোকে নাম লৈ পিনি এনেদৰে ৰাজনীতি কৰিছে আৰু মায়াবিনী গীতিয়ে তেনেদৰে আৰম্ভ কৰিছে নিৰ্বাচনী সভা, এইটো বহুত বেছি এটা বেয়া আৰু দুখ লগা খবৰ হৈ পৰিছে, এনেদৰে জনাইছে খুৰাক মনোজ বৰঠাকুৰ ডাঙৰীয়াই।
নেক্সট খবৰ হৈছে ৰাহুল গান্ধী নিৰ্বাচনী সভালৈ গ'লেই ভোট কমি যায় কংগ্ৰেছৰ। তো এনেদৰে জনাইছে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই। আমি বহুত বেছি বিশেষ কোৱাৰ কোনো প্ৰয়োজন নাই, আগতে আপোনালোকে সেইখিনি দেখিছে, মই বিশেষ নকওঁ। পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে ৰাহুল গান্ধী য'লৈকে আহে, য'তেই নিৰ্বাচনী প্ৰচাৰ চলায়, তাতেই কি হৈ যায়, ভোট কমি যায় কংগ্ৰেছৰ। এইটো মই সাজি পাৰি কোৱা কথা নহয় বা মই কটাক্ষ কৰা নাই, সেইখিনি আমি দেখিছোঁ আৰু সেইখিনি আমি দেখা কথাটোহে কৈছোঁ। পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে দুদিনীয়া কাৰ্যসূচীৰে পুনৰ অসমলৈ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া। এতিয়া আগন্তুক ২৬ নিৰ্বাচনৰ বাবে তেওঁলোকে সেইখিনি নিৰ্বাচনী প্ৰচাৰৰ বাবে এতিয়া দেখিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছে আৰু এতিয়া অমিত শ্বাহ ডাঙৰীয়াও দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছে আৰু এইখিনি নিৰ্বাচনী প্ৰচাৰ চলাইছে যে তৃতীয়বাৰৰ বাবে ৰাজ্যত বিজেপি চৰকাৰ হ'বলৈ গৈ আছে আৰু ৰাইজে যিটো মৰম দিছে হ'বই, আৰু এতিয়া NDA চৰকাৰ হ'ব আৰু ডাবুল ইঞ্জিনৰ চৰকাৰ হ'ব। অমিত শ্বাহ ডাঙৰীয়া এনেদৰে এইখিনি কোৱা দেখা গৈছে। নেক্সট খবৰ হৈছে গুৰু দক্ষিণাৰ ক্ষেত্ৰত আপোনালোকে বহুত ভাগে কৈ আছিলে যে কি হ'ব কি নহ'ব, গুৰু দক্ষিণা কেতিয়ালৈ পাব, কি কেনেদৰে কাসকলক দিয়া হ'ব, কোনসকলক, এইখিনি ক্ষেত্ৰত আবেদন চলি আছে আৰু এতিয়া আবেদনৰ যি এতিয়া চলি আছে প্ৰক্ৰিয়াখিনি বহুতে সুধি আছিলে কিমানকৈ পৰিমাণ দিব। গুৰু দক্ষিণাৰ ক্ষেত্ৰত এতিয়া আপোনালোকে যদি চাই কোনো পৰিমাণ কথা কোৱা নাই, সেইখিনি অনলাইন আবেদন চলিয়ে আছে আৰু পিছৰ পৰ্যায়ত এতিয়া নিৰ্বাচন আহি পালে নিৰ্বাচনৰ পিছতে এইখিনি দিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু জনাইছে। আৰু ইয়াৰ সমান্তৰালকে অংগনবাদী কৰ্মী সহায়িকাসকলক যি এককালীন দিয়া কথা কৈছিলে, অংগনবাদী কৰ্মী সহায়িকাসকলেও এককালীন সেই টকা নিৰ্বাচনৰ পাছতেই পাব আৰু এইখিনি ক্ষেত্ৰত স্পষ্ট মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি জনাইছে বা এইখিনি আপোনালোকে বুজি লওক যে নিৰ্বাচনৰ আগত এতিয়া নহয়, মাজত মাত্ৰ কেইটামান দিন, নিৰ্বাচনৰ পাছত ফলাফল ঘোষণা হ'ব, ফলাফল ঘোষণাৰ পাছত চৰকাৰ গঠন হ'লে এককালীনটো সেইখিনি দিব। মুঠৰ ওপৰত যিমান যেনেদৰে এইখিনি গুৰু দক্ষিণা হওক, ৰন্ধন কৰ্মী, অংগনবাদী কৰ্মী সহায়িকাসকলে এককালীন দিবলৈ আছে, নিৰ্বাচনৰ পাছতে সকলোখিনি হৈ পৰিব আৰু অতি সোনকালে দিব লাগে, দিলে সকলোখিনি সমস্যাখিনি সমাধান হ'ব। গুৰু দক্ষিণা দিলে শিক্ষাগুৰুসকলৰ আজি যিটো অৱস্থা হৈছে তেওঁলোকৰ সেইখিনি অৱস্থা দূৰ হ'ব, অংগনবাদী কৰ্মী সহায়িকাসকলৰ তেওঁলোকৰ সেইখিনি দূৰ হ'ব। মুঠৰ ওপৰত অতি সোনকালে দিব লাগে। নেক্সট খবৰ হৈছে গো মাংসৰ ভক্ষণৰ ফটো সামাজিক মাধ্যমত দি কুংকি চৌধুৰীৰ মাতৃ সুজাতা চৌধুৰীয়ে সনাতনী পৰম্পৰাক অপমান কৰিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি এনেদৰে মন্তব্য কৰিছে, হয় গো মাংস ভক্ষণৰ ফটো সামাজিক মাধ্যমত দি কুংকি চৌধুৰীৰ মাতৃ সুজাতা চৌধুৰীয়ে সনাতনী পৰম্পৰাক অপমান কৰিছে। মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে UPPL নিৰ্বাচনী ইস্তাহাৰ মুকলি আৰু নেক্সট খবৰ হৈছে ৰাহুল গান্ধীয়ে উল্লেখ কৰিলে 5টা গ্যাৰাণ্টি, আগন্তুক সময়ত যদি কংগ্ৰেছ চৰকাৰ হয় কি কি কাম কৰিব সেইখিনি উল্লেখ কৰিলে। নেক্সট খবৰ হৈছে MLA হোৱা আৰু কোনোবা এগৰাকীক বিয়া কৰোৱাই হৈছে, এইটোৱে হৈছে লুৰিণজ্যোতি গগৈৰ লক্ষ্য। লুৰিণজ্যোতি গগৈৰ লক্ষ্য এইটোৱে হয়। লুৰিণজ্যোতি গগৈক কটাক্ষ কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আগন্তুক ২৬ নিৰ্বাচনত MLA হ'ব লাগে আৰু কোনোবা এগৰাকীক বিয়া কৰাব লাগে, এইটোৱে তেওঁৰ লক্ষ্য। এনেদৰে মন্তব্য কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। নেক্সট খবৰ হৈছে কাৰ্যকালত নামতহে বিজেপি কাৰ্যালয়ত যি টকা সেইখিনি টকা ল'বৰ বাবে ভোট কি হৈছে, সেইখিনি ভোটটো নিদিয়ে, প্ৰদ্যুৎ বৰদলৈক নিদিয়ে ভোট। মীৰাব ঠাকুৰ ডাঙৰীয়াই বাইদেৱে এনেদৰে জনাইছে যে কাৰ্যকৰ্তাসকল নামতহে বিজেপি কাৰ্যালয়ত আছে, তো টকা ল'বৰ বাবে আৰু ভোট প্ৰদ্যুৎ বৰদলৈক নিদিয়ে। মীৰাব ঠাকুৰে এনেদৰে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে AYDFৰ প্ৰাৰ্থী হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী মহোদয়ক হুংকাৰ আছাৰুদ্দিন ৱেছিছৰ। তো হয় আজি AYDFৰ প্ৰাৰ্থী নিৰ্বাচনী প্ৰচাৰ চলাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সেইখিনি কি কৰা যায়, হুংকাৰ দিলে আছাৰুদ্দিন ৱেছিছৰ। তো আজি এই সন্ধিয়া 2 এপ্ৰিলৰ খবৰ এইখিনি আছিলে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ আৰু এইখিনিতে আপোনালোকক ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে পায়।